নমস্কাৰ আসসালামু আলাইকুম গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আসমা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হ'ল 8 আগষ্ট এতিয়া সময় হৈছে ৰাতিপুৱা 6টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আজিৰ দিনটোত কি কৰোঁ নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ বলক তেনে ভিডিঅ'ৰ মাজলৈ যাওঁ মই গৰম পানী কৰিছোঁ অকণমান ঠাণ্ডা হ'বলৈ দিওঁ বহুত গৰম হৈ গ'ল মানে আৰু এতিয়া প্ৰথমে মই কুকুৰা খুলি লওঁগে কুকুৰাকেইটা বহুত চিঞৰ কৰি আছে দেখিছেনে বৰষুণ দি চোতালৰ অৱস্থা কেনেকুৱা হৈ গৈছে গাইজ দেখিছে এইটো হ'ল আমাৰ কুকুৰা গঁৰাল এতিয়া কুকুৰা খুলিব গৈ আছোঁ কুকুৰাবোৰে পুৰা খুটিয়া লাগি আছে দেখিছেনে এতিয়া কুকুৰাবোৰক কি দিম জানে নাই গাইজ ৰাতিপুৱা উঠিয়ে চাউল দিওঁ কাউলা কাউলি লাগি গৈছে গোটেইখন গাইজ কুকুৰা খুলি চাউল দি থৈ আহিলোঁ খাবৰ কাৰণে এতিয়া গৰম পানী খাম মই সদায় এইদৰে গৰম পানী খাওঁ ৰাতিপুৱা আপোনালোকে খায়নে বাৰু কমেণ্ট কৰি জনাব গৰম পানী যেতিয়া কুহুমীয়া গৰম পানী খাই বহুত সমস্যাৰ পৰা দূৰ হয় যেনেকৈ কলেষ্ট্ৰল পেটত যিহেতু চৰ্বি হয় ন সেই চৰ্বিবোৰ মানে হ্ৰাস হয় মানে কমি যায় পানী খালে আৰু গেছৰ সমস্যাৰ পৰাতো দূৰ হয়েই আৰু কৌষ্ঠকাঠিন্যৰ পৰাও দূৰ হয় কুহুমীয়া গৰম পানী খালে মানে কুহুমীয়া গৰম পানী বহুত গুণাগুণ আছে আপোনালোকে যিসকল ভিউৱাৰ্ছে নাখায় ৰাতিপুৱা খাবলৈ চেষ্টা কৰিব মই সদায় এই মগটো দি এক মগ খাওঁ এক মগ খাই কাম কৰি থাকোঁ তাৰপিছত দেৰিকৈহে জলপান খাওঁ আৰু এতিয়া গোটেইখিনি খাই লওঁ পানী খোৱা নিয়মো আছে বাৰু পানীটো ডাইৰেক্ট গিলি দিব নালাগে ঢুককৈ গিলি খাব লাগে তেতিয়া মানে ভাল এঢুক এঢুককৈ গিলি খালে মানে নহ'লে কিছুমানে ডাইৰেক্ট গিলি খালে হয়তো ডিঙিত লাগি যাবও পাৰে পানী হয় নহয় গাইজ এতিয়া পানী খাই ল'লোঁ এতিয়া যাম গৰু খুলিবৰ কাৰণে গোহালি গৰু মানে আমাৰ ইয়াত খুব বাঘ ওলায় এৰি দিব নোৱাৰি গতিকে এৰাল দিব লাগে এতিয়া যাওঁ গৰু এৰাল দিবৰ কাৰণে আৰু লাইটটো অফ কৰি দিওঁ আজিকালি লাইটৰ বিল বহুত উঠা হ'ল গোহালি ফ্ৰণ্টত কিমান বোকা এইবিলাক এতিয়া এইটো হ'ল গোহালিটো খুলি লওঁ এয়া গাইজ দেখিছেনে 3টা গৰুহে আছে এতিয়া এটা মতা গৰু আৰু বাকী 2জনী গাই গৰু আৰু বহুত গৰু চোৰেও নিলে বাঘেও খালে প্ৰায় 10টামান গৰু আছিলে এতিয়া সেইকাৰণে ইয়াত বান্ধি থৈছোঁ সিহঁতক এতিয়া এৰাল দি লওঁ আৰু মোৰ ভৰিৰ অৱস্থা চাওক গোহালি খুলিব আহি কিমান বোকা
ধুনীয়াকৈ গৰু তিনিটা দেৰিছে তোমাকো দেখুৱাইছে। লৈ যাম গাইজ এতিয়া গৰুকেইটা এৰাল দি আহি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ দেই। গাইজ গৰু এৰাল দিলোঁ, দি গোবৰ চাফা কৰিলোঁ, চাফা কৰি মুখ হাত ধুই আহি এতিয়া এয়া ঘৰ মুচিবৰ কাৰণে এয়া পানী লৈ লৈছোঁ। আপোনালোকে সদায় যেতিয়া পকা মুচিব আপোনালোকক এটা টিপছ শিকাই দিওঁ। যিসকল ভিউৱাৰ্ছে মানে ঘৰ পকাবোৰ মুচে মানে ব্ৰাছ দি কেনে, তেওঁলোকক এটা টিপছ শিকাইছোঁ। যেতিয়া ঘৰ মুচিব আপোনালোকে ঘৰ মুচা পানীখিনিত অকণমান নিমখ দি ল'ব। আপোনালোকৰ যদি ঘৰত কিবা নিগেটিভ সমস্যা চলি আছে, সেই নিগেটিভ এনাৰ্জিবোৰ নাইকিয়া হৈ যাব। কিন্তু বৃহস্পতিবাৰে নকৰিব, আন গোটেইকেইটা বাৰতে কৰিব পাৰে আপোনালোকে, খালি বৃহস্পতিবাৰে নকৰিব। বৃহস্পতিবাৰ যিহেতু গুৰুবাৰ হয়, সেইটো কাৰণে। আৰু মই যিহেতু জানো, শিকিছোঁ, সেইকাৰণে আপোনালোকৰ মাজতো কথাটো কৈছোঁ। আৰু আকৌ আপোনালোকে নাভাবিব যে আচমাই এনেকৈ কৈছে, নিগেটিভ কমেণ্ট নকৰিব। এতিয়া মই গোটেইকেইটা ৰুম মুচি লওঁ। সদায় ৰাতিপুৱা সময়তে মোৰ মানে এই কামখিনি কৰি লওঁ, আৰু কামখিনি কৰি মেলি আজৰি হওঁ, ভাল লাগে তেতিয়া। আৰু আমাৰ ইয়াত শিৱসাগৰত বহুত বৰষুণ গাইজ, বৰষুণৰ কাৰণে মানে ঘৰ চাফা কৰিলেও চাফা কৰা নিচিনা নালাগে। বাহিৰত যিহেতুকে বোকা দেখিছে ন গাইজ, মচি আছোঁ। গাইজ ঘৰ মোচা হৈ গ'ল দেখিছে, ফেন চলাই দিলোঁ, সোনকালে শুকাই গ'ল। গা পা ধুলোঁ, ধুই মায়ে ভাত বনালে, মই চব্জি বনালোঁ, বনাই মেলি হৈ গ'ল। আৰু বহুত দেৰি পিছত আপোনালোকক লগ পাইছোঁ। এতিয়া ভাত খাম। ৰাতিপুৱা এতিয়া 9টালৈ 10 মিনিটমান আছে, সময় হৈছে এতিয়া ভাত খাম। আৰু আপোনালোকে ৰাতিপুৱা সময়ত কি খায় কমেণ্ট কৰি জনাব দেই। আমি ৰুটিও খাওঁ, ভাতো খাওঁ, সদায় বেলেগ বেলেগকৈ খাওঁ। আৰু একেটা বস্তু সদায় খাবলৈও মন নাযায়, হয় নাই গাইজ? আজি আহি গ'ল আমাৰ বেটী নগাঁৱৰ পৰা। এয়া জ্বৰ হয় বহুত খিনাই গ'ল, চাওক গাইজ। আৰু মাহঁতৰ ঘৰৰ পৰা কি কি দি পঠিয়াইছে মৰমত, আপোনালোকে চাওকচোন বাৰু। এইফালে লেজ, এইটো নৱৰত্ন, এইটো কাঁহীবাতি মজা জুত, এইটো খুলনা চানা, ভুজিয়া, পপকৰ্ণ, বেটীয়ে খাই ভাল পায় যে দি পঠিয়াইছে মৰমতে। অকণমান কিবা বেলেগ বস্তু দিলেও মনটো ভাল লাগে ন, মাহঁতৰ ঘৰৰ পৰা দিয়া টোপোলা যিহেতুকে। এইটো বিস্কুট আৰু এইটো চকলেট আছে ইয়াত, দেখিছেনে? চকলেট এটা দিছে, এইফালে দিছে এয়া সান্দহ গুড়ি, জলপান। আৰু আমাৰ ইয়াত যিহেতু বহুত মহ, তাৰ কাৰণে মেক্সো এটাও দি পঠিয়াইছে। এইটো ভিক্স, এইটো বড়ো প্লাছ, লগত মোৰ কাৰণে ইয়াত দিছে চুলিত মাৰিবৰ কাৰণে চেপেনা দুটা, বেটীৰ কাৰণে কাঠ পেঞ্চিল, এইখন ইংলিছ বহী, এই দুখন মেথছৰ, লগতে এয়া বাদাম কেইটামান, চিৰা, নাৰিকল তেলৰ টেমা, এইটো বেটীক স্কুল নিবৰ কাৰণে টিফিন দিছে। এইটো এটা তেলৰ বটল, আৰু এইটো ক্ৰীম, বেবী ক্ৰীম, বেবী পাউডাৰ, বেবী তেল, আৰু এয়া চাবোন, কাপোৰ ধোৱা চাবোন, গা ধোৱা চাবোন। এইটো এটা বাকচ দিছে চাওক, বস্তু থ'বৰ কাৰণে। আৰু নেমু, আনাৰস, নাৰিকল এটা, আৰু এইফালে এয়া চেণ্ডেল, এয়া এযোৰ চেণ্ডেল, আৰু এয়া এযোৰ চেণ্ডেল, আৰু এযোৰ বেটী পিন্ধি আছে। আৰু হাজবেণ্ডৰ গাটো ভাল নাই, জ্বৰ হৈ আছে তাত থাকোঁতে। আৰু আজি যিহেতু ট্ৰেইনত আহিলে, গাটো একদম বেয়া। এয়া বহিছে এতিয়া অলপ, মই পানী দিলোঁ খালে। চাই দিয়া ভালে ভালে নগাঁৱৰ পৰা শিৱসাগৰ কালুগাঁও পালেহি। এয়া বেটীয়ে এতিয়া মুখ হাত ধুই, কি কৰিছা বেটী? কাম কৰিছা। বেগৰ পৰা বস্তুবোৰ অলপ অলপকৈ উলিয়াই আছোঁ। আৰু
এতিয়া বেটি হেনো ভোক লাগিছে, এতিয়া বহিছে কিবা খাবলৈ দিম আৰু। এইফালে মিষ্টাৰে ক'লে দিনটো যিহেতুকে ট্ৰেইনত জাৰ্ণি কৰি আহিছোঁ, অকণমান আদা দিয়া চাহ দিব ক'লে, ৰঙা চাহ এয়া বনাই আছোঁ খাবৰ কাৰণে। আজি আমাৰ মিষ্টাৰ আৰু ৰিহানা আহিলে নগাঁৱৰ পৰা, এই ৰাতি ভাত সাজ খাবৰ কাৰণে লৈছে। এতিয়া এয়া বনালোঁ কোমোৰা আলু ভাজি, লগতে চিকেন গ্ৰেভি, আৰু চবেই মিলি একেলগে খাব ওলাইছোঁ আৰু এতিয়া। যেনেকৈ দিয়া এতিয়া ভাত খাবলৈ লৈছোঁ। এতিয়া ভাত খাবলৈ লৈছোঁ আৰু। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আজিলৈ আহোঁ। গুড নাইট, বাই বাই।